মোৰ মৰমৰ তৃতীয় মানৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ লবা। আজি মই তোমালোকক ইংৰাজী কিতাপৰ এটি নতুন পাঠ শিকাব যত্ন কৰিম। তোমালোকে সোনকালে ইংৰাজী কিতাপখন ওলাই লোৱা। ইংৰাজী কিতাপখন ওলাই পেজ নম্বৰ 36 এইটো পাঠ তোমালোকে ওলাই লোৱা। এইবাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালদৰে ছবিখন চাই লোৱা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ধৰিব পাৰিছানে এইটো কাৰ ছবি হয়? হয়, এইটো লাচিত বৰফুকনৰ ছবি হয়। বাৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক'ব পাৰিবানে লাচিত বৰফুকন কোন আছিলে? হয়, লাচিত বৰফুকন কি আছিলে? এজন সেনাপতি আছিলে। আৰু এই সেনাপতিকে ইংৰাজীত কি বুলি কয়? জেনেৰেল বুলি কয়। কি বুলি কয়? জেনেৰেল। আৰু লাচিত বৰফুকন কেনেকা ধৰণৰ সেনাপতি আছিলে জানা? লাচিত বৰফুকন এজন সাহসী সেনাপতি আছিলে। সাহসী মানে যোনে একোকে ভয় নাখায়, আৰু ইংৰাজীত সাহসী ব্ৰেভ বুলি কয়। কি বুলি কয়? ব্ৰেভ বুলি কয়। আৰু আজি আমাৰ পাঠটোৰ নামেই হ'ল এ ব্ৰেভ জেনেৰেল। তো তোমালোকেতো গমে পালা যে এই ব্ৰেভ জেনেৰেলজন কোন আছিলে? লাচিত বৰফুকন আছিলে। আচ্ছা ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠটোত আমাৰ কোন কোন আছে মই তোমালোকক কৈ দিওঁ। প্ৰথমতেতো আমি গমে পালো এজন ব্ৰেভ জেনেৰেল আছিলে লাচিত বৰফুকন। এতিয়া লাচিত বৰফুকনৰ লগত, আৰু লাচিত বৰফুকন কাৰ ব্ৰেভ জেনেৰেল আছিলে জানা? চক্ৰধ্বজ সিংহৰ ব্ৰেভ জেনেৰেল আছিলে। এতিয়া চক্ৰধ্বজ সিংহনো কোন? তোমালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন হৈছে যে এই নামটো আমি আগতে শুনা নাই। হয়, চক্ৰধ্বজ সিংহ কোন আছিলে জানা? চক্ৰধ্বজ সিংহ আছিলে এজন আহোম ৰজা। আৰু এই আহোম ৰজা চক্ৰধ্বজ সিংহৰে কি আছিলে? ব্ৰেভ জেনেৰেল আছিলে লাচিত বৰফুকন। আৰু কোন আছে জানা আজিৰ পাঠত? আৰু এজন এটেণ্ডেণ্ট আছে। এতিয়া এটেণ্ডেণ্ট শব্দটোতো তোমালোকৰ বাবে একেবাৰেই নতুন, নহয়নে? এটেণ্ডেণ্ট মানে হ'ল সেৱক। সেই যে তোমালোকে নিশ্চয় টিভিত দেখিছা কিং বা ৰজাসকলৰ লগত সেৱক থাকে, যোনে ৰজাসকলৰ আদেশ পালন কৰে, তেনেকা এজন এটেণ্ডেণ্টো আজিৰ পাঠত আছে। ব'লা এতিয়া আমি মূল পাঠটোলৈ যাওঁ। In the days of King Chakradhaj Singha, the western part of his kingdom was under the Mughals. তাৰ মানে কি কৈছে? In the days of Chakradhaj Singha মানে চক্ৰধ্বজ সিংহাৰ ডেজ মানে দিনত। আজি কথা কোৱা নাই দে। যেতিয়া চক্ৰধ্বজ সিংহা কিং হৈ আছিলে তেতিয়াৰ সময়ৰ কথা কৈছে। কি কৈছিলে? দি ৱেষ্টাৰ্ণ পাৰ্ট অফ হিজ কিংডম। আৰু কিংডম মানে হ'ল ৰাজ্য। চক্ৰধ্বজ সিংহা যোনটো ঠাইৰ কিং আছিলে সেই ৰাজ্যৰ ৱেষ্টাৰ্ণ পাৰ্ট মানে পশ্চিম ফাল। যেনেকা তোমালোকে অসমীয়াত যোনটো পূব পশ্চিম উত্তৰ দক্ষিণ কোৱা, সেই পশ্চিমটোক ইংৰাজীত কি বুলি কয়? ৱেষ্ট বুলি কয়। তো পশ্চিম ফালটো কি কৰিছিলে? কাৰ দখলত আছিলে? মোগলছ বিলাকৰ। এতিয়া মোগল নামটোতো তোমালোকে শুনাই নাই, নিশ্চয় ভাবিছে এতিয়া মোগল বা কি বস্তু হ'ল? মোগল হ'ল আমাৰ অসমত বাহিৰা ঠাইৰ পৰা আহি আমাৰ অসমত আক্ৰমণ কৰিছিলে। আৰু যেতিয়া মোগলে আক্ৰমণ কৰিছিলে তেতিয়া কোন ৰজা আছিলে? আহোম ৰজা চক্ৰধ্বজ সিংহ আছিলে। The king had to pay huge sums of money to the Mughal emperor. আৰু the king মানে ইয়াতে চক্ৰধ্বজ সিংহৰ কথা কৈছে। চক্ৰধ্বজ সিংহাই কি কৰিব লাগিছিলে জানা? এই মোগল বিলাকক মানি দিব লাগিছিলে। মানি মানে টকা, বহুত টকা দিব লাগিছিলে। He decided to fight the Mughals and recover the lost part of his kingdom. আৰু সি মানে ইয়াতে কাক বুজাইছে? চক্ৰধ্বজ সিংহক বুজাইছে। এতিয়া চক্ৰধ্বজ সিংহ, কিং চক্ৰধ্বজ সিংহই ডিচাইডেড মানে যেতিয়া বহুত টকা দিব লগা হ'ল তেতিয়া চক্ৰধ্বজ সিংহই আৰু থাকিব নোৱাৰিলে। এদিন কিং চক্ৰধ্বজ সিংহই ডিচাইড কৰিলে, মানে সিদ্ধান্ত ল'লে। কি সিদ্ধান্ত ল'লে? যে না, মই এনেকে আৰু থাকিব নোৱাৰো, মই ফাইট কৰিম। আৰু মই কাৰ লগত ফাইট কৰিম? মোগলৰ লগত ফাইট কৰিম। আৰু কিহৰ কাৰণে ফাইট কৰিম? কি কৰিব কাৰণে? মোৰ যিখিনি ৰাজ্য মোগলহঁতে দখল কৰি লৈছে সেইখিনি আকৌ উভতাই অনাৰ কাৰণে মই কি কৰিম? মোগলসকলৰ লগত ফাইট কৰিম। The king needed a brave general to fight the Mughals. এতিয়া the king মানে চক্ৰধ্বজ সিংহ কিহৰ প্ৰয়োজন হ'ল যুদ্ধৰ কাৰণে? এটা ব্ৰেভ জেনেৰেলক।
he selected Lasit as the বৰফুকন or the general. এতিয়া কিং চক্ৰধৰ সিংহই কি কৰিলে, যেহেতু এজন ব্ৰেভ জেনেৰেল লাগে, সি কাক বাছনি কৰিলে, লাচিত বৰফুকনক বাছনি কৰিলে জেনেৰেল হিচাপত. But before sending him to the battlefield, the king wanted to test him. কিন্তু কিং চক্ৰধৰ সিংহই কি কৰিলে, বেটেল ফিল্ড মানে এইটো বেটেল ফিল্ড, এটা দুটা শব্দ একেলগে জোৰা লাগি আছে, বেটেল এটা শব্দ আৰু ফিল্ড এটা শব্দ. বেটেল মানে হল যুদ্ধ আৰু ফিল্ড মানে হল ক্ষেত্ৰ. বেটেল ফিল্ডত পঠোৱাৰ আগতে কি কৰিলে, কিং চক্ৰধৰ সিংহই ভাবিলে যে নহয়, যুদ্ধ ক্ষেত্ৰত পঠোৱাৰ আগতে মই এবাৰ কি কৰিব লাগিব, ব্ৰেভ জেনেৰেল লাচিত ফুকনক টেষ্ট কৰিব লাগিব. এতিয়া টেষ্ট মানে কি, তোমালোকেতো জানাই, তোমালোকে টেষ্ট মাজে মাজে দিয়ে থাকে স্কুলত, পৰীক্ষা কৰিব লাগিব. The king called Lasit to his chamber. এবাৰ কি কৰিলে, টেষ্টটো ল'ব কাৰণে কিং চক্ৰধৰ সিংহই কি কৰিলে, লাচিত বৰফুকনক নিজ চেম্বাৰত মাতি পঠালে, মানে নিজৰ কক্ষত মাতি পঠালে. Lasit knelt down before the king. আৰু লাচিতে কি কৰিলে, knelt down. knelt মানে, knelt শব্দটো আহিছে নিৰ পৰা, নি মানে আঁঠু, আঁঠু কাঢ়িলে. কাৰ আগত আঁঠু কাঢ়িলে, কিং চক্ৰধৰ সিংহৰ আগত আঁঠু কাঢ়িলে. At that moment, an attendant rushed into the royal chamber and took off the Lasit's turban. At that moment মানে সেই মুহূৰ্ততে, যোনটো মুহূৰ্তত লাচিতে কি কৰিছিলে, নেল ডাউন কৰিছিলে কিঙৰ আগত, সেইটো মুহূৰ্তত, সেইটো মোমেণ্টতে কি কৰিলে, এজন এটেণ্ডেণ্ট আহিলে. এটেণ্ডেণ্ট মানে সেৱক, অলপ আগতে তোমালোকক কৈছিলোঁ, আহিলে আৰু কি কৰিলে, ৰজাৰ কক্ষৰ ভিতৰত সোমাই লাচিতৰ টাৰবান মানে হল পাগুৰি, এইয়া পাগুৰি তোমালোকৰ কিতাপত বনাই দিয়া আছে, লাচিতৰ মূৰৰ পৰা কি কৰিলে, টাৰবানটো লৈ গুচি গলে. This was a great insult to Lasit. আৰু এই যে মূৰৰ পৰা This was a great insult to Lasit. আৰু কি হৈছিলে, এই যে লাচিতৰ যে টাৰবানটো যে লৈ গৈছিলে এটেণ্ডেণ্টজনে, এইটোৰ কাৰণে কি হৈছিলে, লাচিতে গ্ৰেট ইনচাল্ট অনুভৱ কৰিছিলে. ইনচাল্ট মানে হল তোমালোকৰ অপমান অনুভৱ কৰিছিলে. He became very angry with the attendant. আৰু কি হল, হি মানে কোন আছিলে, লাচিতে কি কৰিলে, ভেৰি এংগ্ৰি হৈ গলে. এংগ্ৰি মানে বিৰাট খং উঠি গলে. হি বিকেম ভেৰি এংগ্ৰি. আৰু কাৰ ওপৰত এংগ্ৰি হৈ গলে, with the এটেণ্ডেণ্টজনৰ ওপৰত বহুত এংগ্ৰি হৈ গলে. The man ran to the king's throne and stood behind it. আৰু কি কৰিলে, the man মানে ইয়াতে কোন মেনৰ, কোনজন মানুহৰ কথা কৈ আছে, এটেণ্ডেণ্টজনে. The man ran to the king's throne. আৰু মানুহজনে কি কৰিলে, মেনজনে কি কৰিলে, king's throne মানে ৰজা বহা, কিংজনে বহা আসনৰ পিছফালে গৈ কি কৰিলে, বিহাইণ্ড মানে পিছফালে গৈ ষ্টুড কৰিলে, মানে ষ্টুড মানে হল থিয় দিলে. Lasit ran towards him. লাচিতে কি কৰিলে, লাচিতে কি কৰিলে, দৌৰিলে. ক'ত দৌৰিলে, towards him in great anger. towards him মানে সেই এটেণ্ডেণ্টজনৰ ফালে দৌৰিলে. আৰু কেনেকে দৌৰিলে, in great anger. great anger মানে এংগ্ৰিৰ পৰাই এংগাৰ আহিছে, এংগাৰ মানে হল খং. প্ৰচণ্ড খঙত কি কৰিলে, লাচিতে এটেণ্ডেণ্টজনৰ পিছে পিছে দৌৰিলে. But the king stopped Lasit. কিন্তু কি হলে, কিংজনে মানে চক্ৰধৰ সিংহই কি কৰিলে, লাচিতক ষ্টপড কৰি দিলে. And told him. আৰু কি কলে, told মানে কোৱা, আৰু কি কলে, that the attendant was only carrying out his order. আৰু কি কলে, যে এটেণ্ডেণ্টজনে তেওঁৰ অৰ্ডাৰ মানে হল আদেশ, আদেশহে কেৰি কৰি আছিলে, মানে পালন কৰি আছিলে. He also told. হি মানে চক্ৰধৰ সিংহই আৰু কি কলে, যে লাচিতক কি কলে, that he wanted to test if Lasit was brave and had self respect. আৰু চক্ৰধৰ সিংহে লাচিতক কি বুলি কলে, he told that he মানে চক্ৰধৰ সিংহাই টেষ্ট কৰিব বিচাৰিছিলে যে Lasit was brave and had self respect. তাৰমানে লাচিত সাহসী, ব্ৰেভ আছিলে নে নাই, আৰু তেওঁৰ সেলফ ৰেসপেক্ট মানে ৰেসপেক্ট মানে হল সন্মান, আৰু সেলফ মানে হল
আত্মসন্মান আছে নে নাই। Then the king appointed Lasit as the বৰফুকন। তাৰ পিছত কি কৰিলে কিং চক্ৰধ্বজ সিংহই কি কৰিলে লাচিতক বৰফুকন হিচাপত বা জেনেৰেল হিচাপত কি কৰিলে এপইণ্ট কৰিলে মানে নিযুক্তি দিলে। He also presented Lasit with a beautiful sword। আৰু কি মানে চক্ৰধ্বজ সিংহই কি কৰিলে প্ৰেজেন্ট মানে সেই যে তোমালোকে বাৰ্ডেত পোৱা প্ৰেজেন্ট, ঠিক তেনেকে কি কৰিলে চক্ৰধ্বজ সিংহই কি কৰিলে লাচিতক প্ৰেজেন্ট কৰিলে। কি প্ৰেজেন্ট কৰিলে জানা? এ বিউটিফুল sword মানে হল ধুনীয়া, তোমালোকে গমে পোৱা, আৰু sword মানে হল এইটো তলোৱাল এটা কি কৰিলে গিফ্ট কৰিলে। ছাত্ৰী ছাত্ৰীসকল, লাচিত বৰফুকনৰ এই গল্পটো শুনি নিশ্চয় তোমালোকে বহুত ভাল পাইছা। এতিয়া মই তোমালোকক এই প্ৰথম চাৰি শাৰী আকৌ এবাৰ পঢ়ি দি আছো, তোমালোকে ভালকে চাবা, তাৰ পিছত মই তোমালোকক হোমৱৰ্ক দিম। In the days of King Chakradhaj Singha, the western part of his kingdom was under the Mughals. The king had to pay huge sums of money to the Mughal emperor. He decided to fight the Mughals and recover the lost part of his kingdom. এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰথম চাৰি শাৰী পঢ়িবা আৰু এটা ভিডিঅ' বনাই মোৰলৈকে পঠাই দিবা। আজি এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।